So good evening everyone. So आज मैं डिस्कस करें इम्पोर्टेंट आज मैं डिस्कस करें इम्पोर्टेंट इंग्लिश MCQs सो আগতে আমি বহুত পাৰ্টছখিনিলৈকে ডিছকাছ কৰিলোঁ চ' ছাপ'জ নাউন কি হয় প্ৰনাউন কি হয় এক্সেক্টিভ কি হয় গোটেইখিনি আমি কনচেপ্টুৱেল ভিডিঅ'ছ আমি আগতে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 আমি কমপ্লিট কৰি লৈছোঁ চ' তোমালোকে যে সেইখিনি ভিডিঅ' চোৱা নাই লিংক ডিছক্ৰিপশ্যনত দি দিম সেইখিনি চাই ল'বা এইটো জাষ্ট মক টেষ্ট হয় চ' আউট অফ যিমানখিনি এক্সাম পেটাৰ্ণ হয় যোৱাবাৰ যোনটো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ যেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ ইয়াতে এড কৰা হৈছে চ' তোমালোকে চাই ল'ব পাৰা লাইক তোমাৰ নাউনৰ এক ছেকেণ্ড সাপোজ তোমাৰ আৰ্টিকেলছৰ প্ৰিপজিশ্যনৰ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন তাৰপিছত চিননিমছ এণ্ডনিমছ তাৰপিছত এৰাৰ ডিটেকশ্যন গোটেইখিনি ইয়াতে ইনক্লুড কৰা হৈছে চ' লেট আছ ষ্টাৰ্ট আৱাৰ ফাৰ্ষ্ট কুৱেশ্যন চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কিহৰ হয় চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল আৰ্টিকেলছৰ কোন টপিকৰ হয় আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আৰ্টিকেলছ হয় এতিয়া জাষ্ট বেছিক ৰিভিজন এটা কৰাই দিওঁ আৰ্টিকেলছ মানে কি হয় আৰ্টিকেলছ মানে হ'ল তোমাৰ চিম্পল যদি ভাষাত কওঁ এ এন আৰু দা হয় আমাৰ কি হয় আৰ্টিকেলছ হয় চ' এটো আমি ক'ত ইউজ কৰোঁ এনটো আমি ক'ত ইউজ কৰোঁ দাটো আমি ক'ত ইউজ কৰোঁ চ' তোমালোকে জানা চাগে ভাৱেলছ মানে কি হয় AEIOU এইবিলাক কি হয় ভাৱেলছ হয় চ' যিকোনো শব্দ যিকোনো ৱৰ্ড যদি ভাৱেল চাউণ্ড কৰে এইবিলাক শব্দৰ চাউণ্ড আহে তেতিয়া আমি কোনটো প্ৰিপজিশ্যন ইউজ কৰিম এন প্ৰিপজিশ্যন ইউজ কৰিম ফৰ এক্সাম্পল দিলে বুজি পাব ভালকৈ ছাপ'জ মই লিখিলোঁ এপ্পল APPLE এপ্পল চ' আমাৰ চাউণ্ড কেনেকুৱা ধৰণৰ চাউণ্ড আহি আছে চাউণ্ড আহি আছে নে এপ্পল চ' ইয়াত AEIOU সেই এইটো কি হয় ভাৱেল চাউণ্ড আহিছে ভাৱেল চাউণ্ড আহিলে আমি কোনটো আৰ্টিকেল ইউজ কৰিম এন আৰ্টিকেল ইউজ কৰিম ক্লিয়াৰ এতিয়া যদি আমি চাওঁ বুজি পালা আৰু এটা এক্সাম্পল দি দিওঁ ছাপ'জ এগ মানে কি হয় ডিম চ' এগত কি চাউণ্ড আহি আছে EG এগ ন চ' ইটো কি হয় ভাৱেল হয় চ' ভাৱেলৰ আগত কোনটো আৰ্টিকেল আহে এন আৰ্টিকেল আহে ক্লিয়াৰ এতিয়া AEIOUৰ বাহিৰে যিমানখিনি এলফাবেটছ থাকি গ'ল ছাপ'জ ইয়াত থাকি গ'ল B থাকি গ'ল C থাকি গ'ল D থাকি গ'ল XYZ থাকি গ'ল LMN এইবিলাক গোটেইখিনি কি হয় এইবিলাক কনচনেণ্ট হয় আৰু কনচনেণ্ট দি যিকোনো ৱৰ্ড যদি কনচনেণ্ট চাউণ্ডিং ৱৰ্ডছৰ আগত কোনটো প্ৰিপজিশ্যন বহে আৰ্টিকেলছ বহে এই আৰ্টিকেলখন বহে চ' ফৰ এক্সাম্পল বেট ন BAT বেট মানে ক্ৰিকেট খেলা বেট চ' এই বেটৰ বিটো কি হয় কনচনেণ্ট হয় ভাৱেলছত আহে জানো ভাৱেলছতো নাহে AEIOU নাহে বি চ' বি আগত কোনটো আৰ্টিকেল বহিব এই আৰ্টিকেল বহিব ফৰ এক্সাম্পল আৰু এটা লৈ লৈছোঁ ছাপ'জ পেন PEN পেন এই পিটো কি হয় কনচনেণ্ট হয় AEIOUৰ বাহিৰে যিমানখিনি এলফাবেটছ থাকি যায় সেই এলফাবেটছ কি হয় কনচনেণ্ট হয় চ' সেই এতিয়া পিটো কনচনেণ্ট আছে কনচনেণ্টৰ আগত কোনটো আৰ্টিকেল বহে এই আৰ্টিকেল বহে ক্লিয়াৰ এতিয়া বহুতৰ কনফিউজন থাকে ক'ত দাঁত দাঁত থাকে বহুতৰ কনফিউজন দাঁতটো হ'ল ডেফিনিট আৰ্টিকেল চ' ডেফিনিট আৰ্টিকেল কি হয় দাঁতটো যেতিয়া আমি কিবা এটা ডেফিনিট আৰু স্পেচিফিক বস্তু যেতিয়া আমি বুজাওঁ ছাপ'জ দ্য য়মুনা ৰিভাৰ ন এইটো এটা ডেফিনিট ৰিভাৰ হয় অকল ইণ্ডিয়াত আছে স্পেচিফিক এটা ৰিভাৰ হয় সেইকাৰণে আমি দ্য আৰ্টিকেলটো ইউজ কৰিছোঁ ছাপ'জ তুমি চাব পাৰা ছাপ'জ নিউমাৰেলছৰ আগত অৰ্ডিনেঞ্চ বুলি কওঁ আমি যোনটো ন ছাপ'জ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ আমি তাতে কি লিখোঁ দাটো ইউজ কৰোঁ কেতিয়াবা যদি চাবা চুপাৰলেটিভ ডিগ্ৰীৰ আগত ছাপ'জ হায়েষ্ট কেতিয়াবা থাকে টলেষ্ট কেতিয়াবা থাকে শ্বৰ্টেষ্ট চুপাৰলেটিভ ডিগ্ৰীৰ আগত আমি কোনটো আৰ্টিকেল ইউজ কৰোঁ দ্য আৰ্টিকেল ইউজ কৰোঁ ক্লিয়াৰ এটাতো প্ৰথম কথাটো হ'ল আমি ডেফিনিট আৰু স্পেচিফিক বস্তুক বুজাওঁ ক্লিয়াৰ তেতিয়া আমি ছাপ'জ দ্য য়মুনা দ্য ব্ৰহ্মপুত্ৰ দ্য ৰিভাৰ বাৰাক ৰিভাৰ তেতিয়া আমি ডেফিনিট দাটো ইউজ কৰোঁ স্পেচিফিক বস্তু এক্সাম্পল আৰু এটা দিব পাৰোঁ অকল ৰিভাৰবিলাক নহয় যিকোনো বস্তু যোনটো ডেফিনিট আৰু স্পেচিফিক হয় ছাপ'জ দ্য তাজমহল দ্য কুতুব মিনাৰ দ্য ইণ্ডিয়া গেট ন আৰু তাৰপিছত কি ক'লোঁ মই চুপাৰলেটিভ ডিগ্ৰীৰ আগত হায়েষ্ট EST লাগি থাকে তেতিয়া আমি কি কৰোঁ দাটো ইউজ কৰোঁ কেতিয়াবা অৰ্ডিনেঞ্চৰ আগত দ্য ফাৰ্ষ্ট দ্য ছেকেণ্ড দ্য থাৰ্ড তেনেকুৱাত আমি দ্য আৰ্টিকেলটো ইউজ কৰোঁ যেতিয়া আমি কুৱেশ্যনছখিনি চল্ভ কৰিম তোমালোকে আৰামছে বস্তুখিনি বুজি যাবা যদি আগৰ ভিডিঅ'ছখিনি চোৱা নাই আগৰ ভিডিঅ'ছখিনি চাই লোৱা তাতে তোমাৰ কনচেপচুৱেল একদম ক্লিয়াৰ হৈ যাব আৰু আৰ্টিকেলছটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এইবাৰ চাওঁ তোমাৰ গ্ৰামাৰ্ছৰ ৱেইটেজ বহুত বেছি আছে এতিয়া পেটাৰ্ণটো নতুন এইবাৰ আহিছে এতিয়া কেনেকুৱা হ'ব কুৱেশ্যন পেপাৰ আমি একো নাজানো সেইকাৰণে আমাৰ প্ৰিপেৰেশ্যনটো একদম এক্সট্ৰিম লেভেল হ'ব লাগে একদম ভাল লেভেল আৰ্টিকেলছ পূৰা ক্লিয়াৰ থাকিব লাগে নাউনৰ কনচেপ্ট এক্সেক্টিভ
টেন্স ভালকৈ চাব লাগিব, ভইচ নেৰেশ্যন মানে আহিব পাৰে, মানে যিকোনো আহিব পাৰে, আমি এতিয়া মানে চিয়'ৰ নহয়, সেইকাৰণে আমি গোটেইখিনি টপিক্স ইন ডিটেইলছ পঢ়ি যোৱাটো বেছি ভাল হ'ব যদি আমাক এটা 2024-ত 2024-25-ত যদি আমাক এটা গভৰ্ণমেণ্ট চাকৰি লাগে। ক্লিয়াৰ? চ' এতিয়া তোমালোকে কোৱা, এই মই এটা বুজাই দিছোঁ বস্তুটো যে কোনটো প্ৰিপ'জিশ্যন বহিব। এতিয়া ফাৰ্ষ্ট বহি আছে, অ'কে, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, হায়েষ্ট আৰু ডেফিনেট বস্তু যদি আমি বুজাওঁতে আমি কোনটো প্ৰিপ'জিশ্যন ইউজ কৰোঁ, এই মতে বুজাইছিলোঁ। এইটো হ'বই নোৱাৰে, এনটো হ'বই নোৱাৰে, তো কোনটো আৰ্টিকেল থাকিব? দা। ক্লিয়াৰ? চ' যিমানখিনি বস্তু অলপ আগত ক'লোঁ সেইখিনি তোমালোকে নিজৰ ভাষাত যেনেকৈ পাৰা তুমি নোটছ বনাই ল'বা, অ'কে, যদি তোমাৰ এক্সামত ইউজফুল হয়। ক্লিয়াৰ? অ'কে, লেট আছ কাম টু নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন, ইণ্ডিয়ান গভৰ্ণমেণ্ট, এইটো আৰ্টিকেল আমি পুট কৰিব লাগে এ এণ্ড দা, অ'কে। চ' ইণ্ডিয়ান গভৰ্ণমেণ্ট ৱান্টছ টু বিল্ড ডেছ ষ্ট্ৰং নেশ্যন, অ'কে। এতিয়া তোমালোকক মই আগতে অলপ আগত এ এন দা বুলি ক'লোঁ, এইবিলাক হৈ আমাৰ আৰ্টিকেলছ ন। ত' এ আৰু এনে আমাক ছিংগুলাৰ বস্তুবোৰ ইণ্ডিকেট কৰে, অ'কে, ছিংগুলাৰ বস্তুকেইটা ইণ্ডিকেট কৰে এ আৰু এনে, বুজি পাইছা? অ'কে, এতিয়া আমি ইয়াতে কোনটো প্ৰিপ'জিশ্যন আৰ্টিকেল পুট কৰিম কোৱা? ইণ্ডিয়ান গভৰ্ণমেণ্ট ৱান্টছ টু বিল্ড ডেছ ষ্ট্ৰং ইণ্ডিয়া, এ হ'বনে, দা হ'বনে, এন হ'বনে, নান হ'ব? ইণ্ডিয়ান গভৰ্ণমেণ্ট ৱান্টছ টু বিল্ড দ্য ষ্ট্ৰং ইণ্ডিয়া হ'ব, ইয়াতে মেক্সিমামে দা টিক কৰিব, কিন্তু দাটো ভুল হ'ব ইয়াতে, অ'কে। এইটো SSCত অহা কুৱেশ্যন হয়, ইয়াতে কাৰেক্ট আনচাৰটো হ'ব এ ষ্ট্ৰং ইণ্ডিয়া, অ'কে, এ ষ্ট্ৰং ইণ্ডিয়া। ইণ্ডিয়া কেইটা হয়? এটা হয়, আৰু এইমাত্ৰ আগতে মই ক'লোঁ যে ছিংগুলাৰ বস্তু, অ'কে, এটা কাণ্ট্ৰি হয় ন, কাউণ্টেবল নাউন, অ'কে, এটা কাণ্ট্ৰি। আমি কাণ্ট্ৰিবিলাকক কাউণ্ট কৰিব পাৰোঁ নাই? দুটা কাণ্ট্ৰি, তিনিটা কাণ্ট্ৰি, এছিয়াত টোটেল কেইটা কাণ্ট্ৰি আছে, নৰ্থ আমেৰিকাত কেইটা কাণ্ট্ৰি আছে, চ' কাউণ্টেবল ন। চ' যেতিয়া আমি ইণ্ডিয়া অকল কৈ আছোঁ, মানে এটা কাণ্ট্ৰিক কৈ আছোঁ, তেতিয়া আমি সেইকাৰণে আমি এই আৰ্টিকেলটো ইউজ কৰিম। এনটো আমি মানে ছিংগুলাৰ বস্তু বুজাবলৈ ইউজ কৰোঁ, কিন্তু ইয়াতে এন ইউজ নকৰোঁ, কিয়? কাৰণ এতিয়া ভাবেৰে কোনো চেঞ্চ অহা নাই ন। এছটো কি হয়? কনচনেণ্ট হয়, কনচনেণ্টৰ আগত ক'ত কনচনেণ্ট হয় ন, চ' কনচনেণ্টৰ আগতো ভাৱেল ইউজ নহয়, অ'কে। চ' আমি কোনটো আৰ্টিকেল ইউজ কৰিলোঁ? এই আৰ্টিকেলটো ইউজ কৰিলোঁ। ক্লিয়াৰ? অ'কে, যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰা। নেক্সট, অ'কে, she has never touched dash onion, very easy, very easy question. কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা কুৱেশ্যন নম্বৰ 3 আনচাৰ কি হয়, ভেৰি ইজি, অ'কে। চাই লোৱা, শব্দটো চাই লোৱা, ডেফিনিট হয়, ইনডেফিনিট হয়, ছিংগুলাৰ হয়, প্লুৰেল হয়, ভাৱেল আছে নে নাই, কনচনেণ্ট আছে নে নাই, ভালকৈ চাই লোৱা আৰু আৰামত কোৱা। she has never touched দ্য অনিয়ন হ'বনে, এন অনিয়ন হ'বনে, এ অনিয়ন হ'বনে, টু অনিয়ন হ'ব? চ' ইয়াতে আমাক আৰ্টিকেল পুট কৰিব দিছে, চ' টুটো আৰ্টিকেল নহয়, চ' এইটো ডাইৰেক্ট ভুল হৈ গ'ল ন। চ' দা হ'বনে, এন হ'বনে, এ হ'ব? চ' অনিয়ন, অ'কে, ONION, অনিয়ন। এই অনিয়নৰ অ'টো কি হয়? AEIOU, অ'কে। এই অ'টো কি হয়? ভাৱেল হয়, চ' ভাৱেলৰ আগত কোনটো আৰ্টিকেল বহে? এন বহে, চ' যিহেতু অ' ভাৱেল হয়, চ' আমাৰ এন বহিব, চিম্পল, অ'কে। নেক্সট কুৱেশ্যন, after discussing this matter for dash hour or two, we are sure to arrive at dash discussion, okay. এইটো SSC CGL কুৱেশ্যন হয়, ট্ৰাই কৰা চবে। আমাৰ দুটা আৰ্টিকেল বহাব লাগে, ইয়াতে এটা আৰ্টিকেল বহিব, ইয়াতে এটা আৰ্টিকেল বহিব, অ'কে। চ' ট্ৰাই কৰা কি হ'ব? চ' ইয়াতে মই আৰু এটা কনচেপ্ট এটা দি আছোঁ, আৱাৰ, অ'কে, এক্সেপশ্যনৰ আগত। চ' আৱাৰ, এতিয়া চোৱা, HOUR, আৱাৰ, এতিয়া কনচনেণ্ট হয় এইচটো, এতিয়া বহুতে এ মাৰি আছে চাগে ইয়াতে, হয়নে? বহুতে এ পুট কৰি আছে চাগে ইয়াতে, এ আৱাৰ হ'ব লাগে, কিন্তু মই ক'ম ইয়াতে এন আৱাৰ হ'ব, অ'কে। আৰু চিম্পল কৰি দি আছোঁ, এতিয়া আৱাৰ বুলি কৈ আছে, আৱাৰ মানে কি হয়? ঘণ্টা হয়, মানে মিনিট, যোনটো ঘণ্টা, মিনিট, ছেকেণ্ড থাকে না, আৱাৰ, মিনিট এণ্ড ছেকেণ্ড, যোনটো আমাৰ ক্লকত যোনটো আমাৰ থাকে, তিনিটা কাটা থাকে ন, এটা তোমাৰ আৱাৰ হেণ্ড হয়, এটা মিনিট হয়, এটা ছেকেণ্ডৰ হেণ্ড হয়। চ' আমাৰ সেই আৱাৰ হেণ্ডটো কৈ আছে, সেই আৱাৰ, 1 ঘণ্টা 2 ঘণ্টা, সেইটো কথা পাতি আছোঁ। ইয়াতে আৱাৰ্ছ লিখা নাই, ইয়াতে আমাক অকল আৱাৰ দি আছে। আৱাৰ মানে কি হ'ল? ছিংগুলাৰ হ'ল ন, মানে অকল এটা ঘণ্টাৰ কথা কৈ আছে। চ' ইয়াতে এ হ'ব অৰ এন হ'ব ন, তো এ আৱাৰ হ'ব লাগে অৰ এন আৱাৰ হ'ব লাগে। এতিয়া মেক্সিমামেতো তুমি কৈ চাগে, ভাবি আছা চাগে এইটো এইচটো কি হয়? কনচনেণ্ট হয়, চ' কনচনেণ্ট আগততো এ বহিব, আৰু যদি এ পুট কৰি দেন তোমাৰ আনচাৰ ভুল হ'ব, ইয়াতে হ'ব এন।
এন কি হ'ব এতিয়া মই কৈ আছোঁ HOUR আৱাৰ ন প্ৰনাউন্স লিখোঁতে আমি HOUR হাৱাৰ লিখোঁ অ'কে প্ৰনাউন্স কৰোঁ লিখোঁতে আমি কি লিখোঁ HOUR হাৱাৰ কিন্তু যেতিয়া আমি প্ৰনাউন্স কৰোঁ যেতিয়া আমি মাতোঁ অ'কে তেতিয়া আমি কি বুলি মাতোঁ আৱাৰ আমাৰ এই এইচটো চাইলেণ্ট হৈ যায় আমাৰ মাত চাউণ্ডটো কিহৰ চাউণ্ড আহে অকল OUR চাউণ্ড আহে আৱাৰ চাউণ্ড অ'কে OUR আৱাৰ চাউণ্ড আহে আৰু সেই আৱাৰৰ অ'টো কি হয় ভাৱেল হয় AEIOU চ' এই আৱাৰ অ'টো কি হয় ভাৱেল হয় সেইকাৰণে আমি ইয়াতে কি বহিব এন বহিব বুজি পালা ইয়াতে কি বহিব এন বহিব ক্লিয়াৰ যদি বুজা নাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিবা বুজা নাই বুলি অ'কে আৰু এবাৰ বুজাই দিম নেক্সট ভিডিঅ'ত ছেম টপিকত ত' ইয়াতে কি বহিবা আমাৰ এন আৱাৰ হ'ব এন আৱাৰ এতিয়া নেক্সট আৱাৰ অৰ টু উই আৰ চিয়'ৰ টু এৰাইভ এট ডেছ ডিচিজন এতিয়া এট এ ডিচিজন হ'ব নে এট দ্য ডিচিজন হ'ব চোৱা ফাৰ্ষ্ট যিহেতু মই ক'লোঁ ফাৰ্ষ্টত এন বহিব চ' এইটো গ'ল দা আছে আগতে ইয়াতে এ আছে এইটো গ'ল আমাৰ থাকিলে দুটা অপশ্যন বি আৰু চি বি আৰু ডি ইয়াতে এন আছে ইয়াতো এন আছে এতিয়া তোমাক ছেকেণ্ড পাৰ্টত চোৱা ছেকেণ্ড পাৰ্টত এ বহিব নে দা বহিব এৰাইভ এট দ্য ডিচিজন হ'বনে এৰাইভ এট এ ডিচিজন হ'ব ট্ৰাই এৰাইভ এট এ ডিচিজন হ'বনে এট দ্য ডিচিজন হ'ব এৰাইভ এট এ ইয়াতে এছ আছে জানো নাই নহয় এছ আছে নাই মানে এটা ডিচিজনৰ কথা কৈ আছে মানে ছিংগুলাৰ চ' অবভিয়াছলি এ বহিব ন ক্লিয়াৰ অ'কে নেক্সট কুৱেশ্যন মোহন ইজ ডেছ NDA অফিচাৰ কোৱা কি হ'ব এই NDA ফুল ফৰ্ম জানা বহুতবাৰ এক্সামত আহিছে NDA ফুল ফৰ্ম কি হয় এইটো হয় তোমাৰ নেশ্যনেল ডিফেন্স এইটো ডি হয় অ'কে একাডেমি বাপৰে কি গৰমো আজি NDA ফুল ফৰ্ম কি হয় নেশ্যনেল ডিফেন্স একাডেমি ক্লিয়াৰ চাওঁ একচুৱেলি যেতিয়া ৰেকৰ্ড কৰোঁ তো ফেনৰ চাউণ্ডটো আহি যায় ন সেইকাৰণে ফেনটো মানে অফ কৰি বহি আছোঁ বহুত বেছি গৰম লাগি আছে চ' কি হ'ব ইয়াতে কাৰেক্ট আনচাৰ NDA নোট কৰি ল'বা NDA ফুল ফৰ্ম কি হয় নেশ্যনেল ডিফেন্স একাডেমি অ'কে চ' মোহন ইজ ডেছ অফিচাৰ যেতিয়া তোমালোকে UPSC NDA এক্সামটো দিয়া তেতিয়া তোমালোকে ইণ্ডিয়ান আৰ্মিত অৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চত ইণ্ডিয়ান নেভিত এজ এন অফিচাৰ এজ এ লিউটেনেণ্ট জইন কৰা ন ত' ইয়াতে কি হ'ব কাৰেক্ট আনচাৰ লিখিছা মুচি দিওঁ অ'কে চ' NDA অ'কে NDA কিয় বহুতে নান টিক কৰি আছে চাগে বহুতে দা টিক কৰি আছে চাগে বহুতে এ টিক কৰি আছে চাগে মেক্সিমাম এনটো টিক কৰা নাই চাগে ন কাৰণ ভাৱেল নাই ইয়াতে NDA ন ভাৱেলৰ চাউণ্ডে অহা নাই NDAত কিন্তু যেতিয়া তুমি ভাৱেল মানে এনটো ভাৱেল ন তোমাক ভাবি আছে এনটো কনচনেণ্ট হয় ইয়াতে এ বহিব লাগে অৰ দা বহিব লাগে কিন্তু এ আৰু দা দুটাই বহালে দুটাই ভুল হয় ইয়াতে বহিব এন বহিব NDA অ'কে মই কৈ আছোঁ কিয় এন বহিব যেতিয়া তুমি প্ৰনাউন্স কৰা NDA লিখোঁতে আমি NDA লিখোঁ যেতিয়া আমি প্ৰনাউন্স কৰোঁ ন যেতিয়া আমি মাতোঁ তেতিয়া আমি চাউণ্ডটো কেনেকৈ আহি আছে NDA নিচিনা চাউণ্ড আহি আছেনে NDA এন চাউণ্ড আহি আছে চ' এই আমাৰ এইটো কি হয় AEIOU এইটো কি হয় ভাৱেল হয় চ' যিহেতু ND আহি আছে মানে এ আহি আছে আগত চাউণ্ডটো সেইকাৰণে আমি ইয়াতে কি লিখিম এন লিখিম চ' কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ AN এনেকুৱা কুৱেশ্যন আৰ্টিকেলছৰ পৰা কুৱেশ্যন আহিলে তোমালোকে এনেকুৱাই কুৱেশ্যন পাবা অ'কে ইমান চিম্পল বেচিক্স ক্লাছ 1-2ত আহা মানে এপলৰ আগত কোনটো আৰ্টিকেল বহিব ডিমৰ আগত আমব্ৰেলাৰ আগত ইমান চিম্পল নাই এনেকুৱা ধৰণৰ যোনখিনি এক্সেপশ্যনছ থাকে অৰ আমি অলপ আগত যোনটো কুৱেশ্যন ডিছকাছ কৰিলোঁ দুটা আৰ্টিকেল বহোৱা তেনেকুৱা ধৰণৰ কুৱেশ্যনছে তোমালোকে পাবা ক্লিয়াৰ অ'কে নেক্সট কুৱেশ্যন অ'কে এতিয়া আমি ডিছকাছ কৰিম প্ৰিপজিশ্যনৰ কুৱেশ্যনছ অ'কে প্ৰিপজিশ্যন চ' বাটাৰ ইজ মেড আপ ডেছ মিল্ক উইথ মিল্ক অন মিল্ক অফ মিল্ক ফ্ৰম মিল্ক কোনটো প্ৰিপজিশ্যন বহিব ইয়াতে বাটাৰ ইজ মেড আপ অফ ডেছ মিল্ক ট্ৰাই কৰা butter is made up with on of so correct answer is off okay butter is made up of milk হয় so যদি তোমালোকে টেলিগ্ৰাম চেনেল জইন কৰা নাই টেলিগ্ৰাম চেনেল জইন কৰি ল'ব পাৰা অ'কে লিংক ডিছক্ৰিপশ্যনত আছে টেলিগ্ৰাম মানে তাতে কি কৰিছোঁ মই দুদিনমান আগত
দুদিন হৈছে নেকি তোমালোকক মই ফিক্স প্ৰিপ'জিশ্যনৰ গোটেই লিষ্টখিনি পঠাই দিছোঁ আৰু ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট ডাটা ষ্টেটিক ডাটাখিনি মই তোমালোকৰ তাতে স্ক্ৰীনশ্বট মাৰি অৰ ফটো মাৰি তোমালোকক মই তাতে আপলোড কৰি দিওঁ অ'কে যোৱাবাৰ কি হৈছে যোনটো ADRE এক্সামছৰ আগে মই প্ৰিভিয়াছ ইয়াৰ অ'কে মানে যোনটো যোৱাবাৰ হৈ গৈছে তাতে মই এক্সামৰ এসপ্তাহমান আগত মানে তোমাক কিছুমান ফটোজবিলাক দি দিছিলোঁ তাৰ পৰা তোমাৰ কমন পৰি গৈছে দুটামান কাৰেণ্ট এফেয়াৰ্ছ আৰু কিছুমান টপিকছখিনি ছাপ'জ মই তোমালোকৰ এই ষ্টক এক্সচেঞ্জৰ বিষয়ে মই স্ক্ৰীনশ্বট মাৰি গুগলৰ পৰা ভালকৈ ৰিলিভেণ্ট ডাটাখিনি মই স্ক্ৰীনশ্বট মাৰি দি দিছিলোঁ তাৰ পৰা কমন কুৱেশ্যন আহি গৈছে যে নেশ্যনেল ষ্টক এক্সচেঞ্জ কেতিয়া বম্বে ষ্টক এক্সচেঞ্জ আহিছিলে নেকি বম্বে ষ্টক এক্সচেঞ্জৰ এষ্টাব্লিছমেণ্ট ডেট মানে কেতিয়া এষ্টাব্লিছ হৈছিলে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ ত' তোমালোকে সেইখিনি টেলিগ্ৰাম চেনেল জইন কৰি থ'বা আৰু যিমানখিনি ফটোজ অৰ যিমানখিনি ডাটাছখিনি তাতে দিওঁ মানে সেইখিনি ভালকৈ নোট কৰি ল'বা অ'কে চ' এইটো কি হ'ব ইয়াতে অফ হ'ব অ'কে চ' উইথ আমি কেতিয়া ইউজ কৰোঁ উইথ প্ৰিপ'জিশ্যনটো কেতিয়া ইউজ কৰোঁ উইথটো যেতিয়া আমি বেচিকেলি কানেকশ্যন আমাক বুজায় অ'কে কানেকশ্যন অ'কে লাইনৰ কানেকশ্যন তেনেকৈ মানে কিবা এটা কানেকশ্যন অ'কে বিটুইন টু পিপল between two people or things. Suppose for example ক'লো I am going to the market. মই মাৰ্কেট গৈ আছোঁ কাৰ লগত গৈ আছোঁ উইথ মাই ডগ মানে মই মোৰ যোনটো ঘৰত ডমেষ্টিক যোনটো ডগ আছে সেই ডগটোৰ লগত মই বজাৰ কৰিছোঁ ন মানে কানেক্ট মই গৈ আছোঁ মাৰ্কেট তাৰপিছত মই মোৰ ডগ মোৰ ঘৰৰ যোনটো কুকুৰটো তাক মই কানেক্ট কৰাইছোঁ ন মোৰ চেণ্টেঞ্চটো কানেক্ট কৰালোঁ কোনটো প্ৰিপ'জিশ্যন ইউজ কৰি উইথ প্ৰিপ'জিশ্যন চ' কানেকশ্যন কৰা প্ৰিপ'জিশ্যন কি বুলি কয় উইথ বুলি কয় বেলেগ প্ৰিপ'জিশ্যনো ইউজ কৰায় কিন্তু এইটো মানে দুটা মানুহৰ মাজত আৰু দুটা বস্তুৰ মাজত কানেক্ট কৰায় কোনটো প্ৰিপ'জিশ্যনে উইথ প্ৰিপ'জিশ্যন হয় ক্লিয়াৰ অ'কে অন কেতিয়া ইউজ কৰোঁ অন ছাপ'জ এইটো এটা টেবল হয় অ'কে মই ড্ৰয়িঙত বহুত বেয়া ছাপ'জ এইটো এটা টেবল হয় চ' মই ক'লোঁ এই টেবলৰ ওপৰত এটা কলম এটা আছে অ'কে পেন এটা আছে ত' মই কি বুলি ক'ম দ্য পেন ইজ অন দ্য টেবল মানে যদি টেবলৰ ওপৰত আছে তেতিয়া আমি অন প্ৰিপ'জিশ্যনটো ইউজ কৰোঁ অ'কে ছাপ'জ এইটো এটা বাকচ মানে বক্স অ'কে টিনাৰ বাকচ যোনটো আমি ঘৰত থওঁ ন আৰু ড্ৰয়াৰ যিকোনো বস্তু যদি এই বাকচৰ ভিতৰত থাকে কলমটো অ'কে ওপৰত নহয় যদি বাকচৰ ভিতৰত থাকে তেতিয়া মই কি বুলি ক'ম দ্য পেন ইজ ইন দ্য বক্স বুলি ক'ম তেতিয়া আমি কোনটো প্ৰিপ'জিশ্যন ইউজ কৰিম ইন দ্য বক্স বুলি ক'ম এতিয়া কেতিয়াবা যেতিয়া চামটাইমছ কি হয় যদি এই ছেইম কলমটো তুমি লিখিলা তুমি যেতিয়া টেবলত থৈছা কিন্তু টেবলত পৰি গ'ল টেবলৰ তলত পৰি গ'ল তেতিয়া মই কি বুলি ক'ম দ্য পেন ইজ আণ্ডাৰ দ্য টেবল বুলি ক'ম তেতিয়া আমি কোনটো প্ৰিপ'জিশ্যন ইউজ কৰিম আণ্ডাৰ দ্য টেবল বুলি ক'ম তাৰপিছত ইয়াতে এটা মেকুৰী এটা আছিলে অ'কে একদম ড্ৰয়িঙত মই বহুত খাতৰা এইটো এটা মেকুৰী হয় অ'কে চ' মেকুৰীয়ে কি কৰিলে ইয়াৰ পৰা জাম মাৰিলে অ'কে ইয়াৰ পৰা জাম মাৰিলে আৰু ডাইৰেক্ট এই বাকচত লেণ্ড হ'ল তেতিয়া আমি কি বুলি ক'ম এবভ অ'কে দ্য অভাৰ বুলি ক'ম অ'কে দ্য কেট জাম্পড অভাৰ দ্য টেবল অ'কে মানে কি সেই টেবলৰ পৰা ডাইৰেক্ট টেবলত টাচ নকৰাকৈ মানে ইয়াৰ পৰা জাম্প মাৰিলে ইয়াৰে এইটো পাৰ্ট পৰি গ'ল তেতিয়া আমি কি বুলি ক'ম অভাৰ দ্য টেবল জাম্প কৰিলোঁ অভাৰ তেতিয়া আমি কোনটো প্ৰিপ'জিশ্যন ইউজ কৰিম অভাৰ ক্লিয়াৰ অভাৰ আণ্ডাৰ অন আৰু ইনটো বুজি পালা অভাৰ মানে ওপৰৰ পৰা গুচি যোৱাটোক অভাৰ বুলি কয় এবভ মানে যদি কিবা এটা বস্তু ছাপ'জ ওপৰত থাকে ন যিকোনো বস্তু যদি ওপৰত আছে অ'কে এইটো বক্সৰ পৰা যদি এইটো বক্স আছে ন তো মই কি বুলি ক'ম দিছ বক্স ইজ এবভ দিছ বক্স অ'কে এবভ মানে এইটো ইয়াৰ ওপৰতে মানে এবভ বুলি কয় ঠিক আছে আণ্ডাৰ মানে তলত ইন মানে ভিতৰত অন মানে ছাৰ্ফেচৰ ওপৰত অন ক্লিয়াৰ অভাৰ মানে ওপৰৰ পৰা যোৱা ক্লিয়াৰ বুজি পাইছা আৰু বহুতৰ কনফিউজন থাকে কোনটো ওপৰত টু থাকে বহুতে কমেণ্ট কৰিছে এটা ভিডিঅ'তে মই মানে যিমানখিনি ডাউট আছিলে কিছুমানে টু বুজি পোৱা নাছিলে কিছুমানে অন ইন উইথ চ' এটা ভিডিঅ'তে কৈ দিছোঁ চ' টু কেইটা ইউজ কৰোঁ আমি টুটো আমি বেচিকেলি মুভমেণ্ট অ'কে মুভমেণ্ট অ'কে ডক্টৰ হেণ্ড ৰাইটিং হৈ গ'ল ন অলপ চিম্পলকৈ লিখিলোঁ নতুন পেন টেপ লৈছোঁ সেইকাৰণে অলপ এডজাষ্টমেণ্টটো অলপ কৰিব অসুবিধা হৈ আছে মুভমেণ্ট অ'কে মানে যিকোনো মুভমেণ্ট যেতিয়া আমি হয় তেতিয়া আমি টু ইউজ কৰোঁ ছাপ'জ মুভমেণ্ট ফ্ৰম ওৱান প্লেচ টু আনাডাৰ অ'কে মুভমেণ্ট ফ্ৰম ওৱান প্লেচ টু আনাডাৰ মানে ছাপ'জ এইটো হ'ল তোমাৰ মুম্বাই অ'কে এইটো হ'ল তোমাৰ দিল্লী অ'কে ত' মই কি বুলি ক'ম ছাপ'জ মোৰ নাম হয় ছালমান খান অ'কে
চ' মই ইয়াৰ পৰা মোৰ বেগ চেগ লৈ মই ইয়াৰ পৰা মোৰ বুলেট ভটভটি লৈ ওলাইছোঁ ইয়াৰ পৰা অ'কে এতিয়া মই যাম পূৰা বেগৰ জেগাত ডাইন'ছৰ হৈ গৈছে বাইকৰ জেগাত অ'কে ত' মই ইয়াৰ পৰা গৈছোঁ তেতিয়া মই কি কৰিম আই এম গ'য়িং ফ্ৰম মুম্বাই আই এম ট্ৰেভেলিং টু মুম্বাই মই কি বুলি ক'ম আই এম ট্ৰেভেলিং টু মুম্বাই বুলি ক'ম মানে মই মোৰ এটা স্পেচিফিক প্লেচৰ পৰা মই ক'ত গ'লোঁ মুম্বাই গ'লোঁ আমি কি বুলি ক'ম আই এম গ'য়িং টু মুম্বাই ক্লিয়াৰ বুজি পালা অৰ ছাপ'জ তোমাৰ এটা ফ্ৰেণ্ড আছে অ'কে তুমি ক্ৰিকেট শ্ব' হৈ আছে মানে IPL চলি আছে দিল্লীত হৈ আছে মেচ দেন তুমি কি বুলি ক'বা আই উইল বি গ'য়িং টু দিল্লী টু ৱাচ IPL টু দিল্লী ন মানে ওৱান প্লেচ চোৱা নাই মানে তোমাৰ নিজৰ ঘৰৰ পৰা তুমি ক'ত গ'লা দিল্লী গ'লা তেতিয়া তুমি কোনটো প্ৰিপেৰেশ্যন ইউজ কৰা আই উইল বি গ'য়িং টু দিল্লী আই উইল বি গ'য়িং টু দিল্লী টু ইউজ কৰিলা ন প্ৰিপেৰেশ্যন মানে এটা জেগাৰ পৰা বেলেগ জেগা এটা ইণ্ডিকেট কৰালে নে টু প্ৰিপেৰেশ্যনটো ইউজ হ'লনে ডিছপ্লেচমেণ্ট হ'লনে মুভমেণ্ট হ'লনে তেতিয়া আমি কোনটো ইউজ কৰোঁ যদি তেনেকুৱা ধৰণৰ ডিছপ্লেচমেণ্টৰ মুভমেণ্টৰ চেঞ্জ হয় তেতিয়া আমি চুপচাপকৈ চকু মুন্দি আমি টু প্ৰিপেৰেশ্যন পুট কৰি দিম ক্লিয়াৰ অ'কে নেক্সট টু হৈ গ'ল অন হৈ গ'ল ইন হৈ গ'ল অভাৰ হৈ গ'ল আপটো মানে জানা আপ মানে ওপৰত ডাউন মানে তলত বিহাইণ্ড মানে পিছফালে অ'কে আৰু ফ্ৰণ্ট মানে আগফালে এন আমাৰ থাকি যায় এট বহুতে খেলি মেলি কৰে এট আমি কেতিয়া ইউজ কৰোঁ আমি টাইম অৰ লোকেশ্যনত অ'কে টাইম অৰ লোকেশ্যনত আমি কোনটো প্ৰিপেৰেশ্যন ইউজ কৰোঁ এট ফৰ এক্সাম্পল আই উইল বি গ'য়িং টু স্কুল স্কুল যাওঁ মই কেতিয়া এট 6 PM অৰ এট 8 AM অ'কে তেতিয়া আমি কোনটো আৰ্টিকেল ইউজ কৰিম এট 8 AM অৰ 6 PM ক্লিয়াৰ অ'কে যদি আৰু কিবা ডাউট আছে তেন্তে তোমালোকে কমেণ্ট ছেকশ্যন কমেণ্ট কৰিবা গোটেইখিনি মই এটা ভিডিঅ'ৰে তোমালোকক গোটেইখিনি ডিছকাছ কৰি দিম ইয়াতে বুজি পালা ইয়াতে কি হ'ব ইয়াতে অফ হ'ব নেক্সট চ' অ'কে এতিয়া কোৱা দ্য বয় ফেইল ডিউ ডেছ হিজ লেজিনেছ আৰু এই যোনটো প্ৰিপ'জিশ্যনৰ ফিক্স প্ৰিপ'জিশ্যন মই টেলিগ্ৰামত আপলোড কৰি দিছোঁ অ'কে তোমালোকে সেইখিনি ভালকৈ চাবা আৰু যদি পাৰা প্ৰিণ্ট আউট কৰি ৱালত ষ্টাডি টেবল ৱালত চিপকাই দিয়া আৰু সদায় মুখস্থ কৰিব নালাগে যদি তোমালোকে ৰেগুলাৰ বেচিছত সদায় হাফ এন আৱাৰ 10 মিনিটছ সদায় চোৱা বস্তুখিনি নিজে নিজে তোমাৰ অট'মেটিক ব্ৰেইনত মানে সেইটো ছেভ হৈ যাব অ'কে চ' ইয়াৰ আনচাৰটো কোৱা দ্য বয় ফেইল ডিউ ডেছ হিজ লেজিনেছ ডিউ টু হিজ লেজিনেছ হ'বনে ডিউ ফৰ হিজ লেজিনেছ হ'বনে অন হিজ লেজিনেছ হ'বনে টু হিজ লেজিনেছ হ'ব চ' অলপ আগতে মই ক'লোঁ যে টুটো কেতিয়া ইউজ হয় মুভমেণ্টৰ ক্ষেত্ৰত ন মুভমেণ্ট ইয়াতে মুভমেণ্ট হৈ আছে নেকি ইয়াতে মুভমেণ্ট হোৱাই নাই চ' টু হ'বই নোৱাৰে চোৱা যদি বস্তুখিনি জানা এতিয়া চোৱা কেনেকৈ ইলিমিনেট হ'ব অন মানে কি হয় অন মানে যদি কিবা এটা বস্তু ওপৰত আৰু কিবা তেনেকুৱা ধৰণৰ চেঞ্জটো আহে ছাৰ্ফেচৰ ওপৰত তেতিয়া আমি অন প্ৰিপ'জিশ্যন ইউজ কৰোঁ ইয়াতে কিবা তেনেকুৱা চেঞ্জ আহি আছে নাই দ্য বয় ফেইল্ড ডিউ অ'কে না টু এইটো ফিক্সড প্ৰিপ'জিশ্যন হয় অ'কে এতিয়া টু ইয়াতে মই আৰু এবাৰ কৈ আছোঁ চাবা এইটো ফিক্সড প্ৰিপ'জিশ্যন হয় কিছুমান ফিক্সড প্ৰিপ'জিশ্যন থাকে মানে ছাপ'জ ডিউ টু টুক অফ অ'কে টুক অফ লুক আফটাৰ অ'কে এইবিলাক ডাইৰেক্ট মানে ফ্ৰেজেল ভাব মানে এইবিলাক ডাইৰেক্ট মিনিং থাকে অ'কে চ' ডিউ টু মানে ইয়াতে ডিউ টু হ'ব ডিউৰ লগত অ'কে চ' ফিক্সড প্ৰিপ'জিশ্যন সেই চাৰ্টটো মই পঠাই দিছোঁ তাতে তোমালোকে চাই ল'বা ডিছক্ৰিপশ্যনত দিয়া আছে অ'কে তাতে টু প্ৰিপ'জিশ্যন বহিব অ'কে ডিউৰ লগত সদায় টু আহে উইথ ডিউ ৰেচপেক্ট এনেকৈ ন আমি ডিউ টু ইলনেছ ডিউ টু ছিকনেছ ডিউ টু হেভি ৰেইনফল তেতিয়া আমি কোনটো প্ৰিপ'জিশ্যন কৰোঁ ডিউৰ লগত সদায় মনত ৰাখিবা ডিউৰ লগত সদায় আমি টু প্ৰিপ'জিশ্যনটো মানে এড হৈ থাকে মানে ইন ডিফল্ট অ'কে ফিক্সড হয় এইটো ক্লিয়াৰ ইয়াতে টু বহিব অ'কে চ' কেতিয়াবা এক্সেপশ্যন থাকে কিছুমান অ'কে ছাপ'জ টুটো মই ক'লোঁ এতিয়া মুভমেণ্ট হয় কিন্তু ইয়াতে টু লাগি যায় ইয়াতে মুভমেণ্ট হোৱা নাই কিন্তু ইয়াতে তোমাৰ টুটো এড হৈ যায় কিয় কিছুমান এক্সেপশ্যন থাকে অ'কে আৰু সেই এক্সেপশ্যনৰ যোনটো মানে ফৰ্মেট আছে মই তোমালোকক টেলিগ্ৰামত দি দিছোঁ টেলিগ্ৰামত তোমালোকে টেলিগ্ৰাম চেনেল লিংক দিছোঁ ডিছক্ৰিপশ্যনত সেই লিংকটোত গৈ তোমালোকে ডাউনলোড কৰি চাই লোৱা মানে অ'কে ফিক্স প্ৰিপ'জিশ্যনৰ লিষ্টখিনি ছাপ'জ টুকৰ লগত অফ হ'ব লুকৰ লগত আফটাৰ লুক ইন টু লুক এবভ তাৰপিছত ফ্লাই অফ ন ফ্লাই অফ ডাবল এফ তাৰপিছত টাৰ্ণ অন অ'কে টাৰ্ণৰ লগত অন আহে তাৰপিছত টাৰ্ণ অফ মানে টাৰ্ণৰ মানে কিবা এটা বস্তু অন কৰি দিয়া অফ মানে কিবা এটা বস্তু অফ কৰি দিয়া তাকে এবাৰ টাৰ্ণ অন টাৰ্ণ অফ অ'কে চ' সেই মানে টেলিগ্ৰামত দিয়া ফৰ্মেটটো এবাৰ তোমালোকে চাই ল'বা ক্লিয়াৰ বুজিছা অ'কে নেক্সট কুৱেশ্যন বুজি পাইছা এতিয়া কি হ'ব ডিউ টু ইন ডিফল্ট ডিউ
ডিউ টু অ'কে ডিউ টু নেক্সট কুৱেশ্যন the teacher insisted dash my अरे बाबा okay the teacher insisted আমি ইয়াতে preposition put কৰিব লাগে the teacher insisted dash my showing good result insisted of my showing good result insisted for my showing good result insisted to insisted on কি হ'ব try কৰা try কৰা কি হ'ব ইয়াৰ answer correct answer the teacher insisted ইয়াতে এটা অলপমান খেলি মেলি আছে insisted ইয়াতে my হ'ব okay the teacher insisted dash showing my good result আৰু ইয়াতে অপশ্যনৰ আৰু এটা লিখি দিবা ইয়াতে up on হ'ব okay the teacher insisted upon showing my good result আৰু এইটো তোমালোকে fixed preposition এইটো তোমালোকে তাতে এই যোনটো টেলিগ্ৰামৰ যোনটো ফৰ্মেট আছে তাতে পাই যাবা মানে insisted লগত তোমাৰ upon prepositionটো ইউজ হয় okay so সেই যোনটো ফাইল দিছোঁ তোমালোকক টেলিগ্ৰামত একদম বহুত ইম্পৰ্টেণ্ট হ'ব okay স্পেচিয়েলি যদি তোমালোকে HS লেভেল আৰু যদি ডিগ্ৰী লেভেলত দিয়া মানে তাতে মানে চিম্পল কুৱেশ্যনছটো নাহে অলপ ক্ৰিটিকেল এক্সেপশ্যন থকা কুৱেশ্যনছ আহে চ' তোমালোকৰ কাৰণে সেই PDF টো বহুত মানে সেই ফটোজখিনি বহুত ইম্পৰ্টেণ্ট হ'ব ক্লিয়াৰ এতিয়া কাৰেক্ট আনচাৰটো হ'ব আপন অ'কে দ্য টিচাৰ ইনচিষ্টেড আপন শ্ব'য়িং মাই গুড ৰিজাল্টছ অ'কে নেক্সট কুৱেশ্যন I could not come dash time I could not come on time I could not come to time I could not come at time I could not come on time কি হ'ব ট্ৰাই কৰা I could not come dash time I could not come in time on time at time টুটো হ'বই নোৱাৰে অনটো হ'বই নোৱাৰে ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব এট হ'বনে আৰু ইন হ'ব ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ইন টাইম অ'কে আই কুড নট কাম ইন টাইম ক্লিয়াৰ অ'কে যদি ডাউট আছে কমেণ্ট কৰিব অ'কে এইবিলাক চব কাম ইন কাম আউট কাম অফ কেম অফ একচুৱেলি কেম মানে পাষ্টত গুচি যায় কেম অফ এইবিলাক তোমালোকে কেম অফ নাথাকে অ'কে তোমালোকে সেই PDF-ত মানে তোমালোকে ধুনীয়াকৈ পাই যাবা চ' ইয়াতে কি হ'ব কেম কাম ইন টাইম আই কুড নট কাম ইন টাইম হ'ব ক্লিয়াৰ নেক্সট মিষ্টাৰ জনছন ডিলছ ডেছ টি বহুত বাৰ ৰিপিট হোৱা কুৱেশ্যন হয় এইটো ষ্টাৰ কৰি থৈ দিছোঁ বহুত বাৰ ৰিপিট হোৱা কুৱেশ্যন হয় মিষ্টাৰ জনছন মানে কেতিয়াবা নাম বেলেগ হৈ যায় ইয়াতে মিষ্টাৰ জনছন ডিলছ ইন টি হ'বনে এট টি হ'বনে উইথ টি হ'বনে ফৰ টি হ'ব মিষ্টাৰ জনছন ডিলছ ইন টি অ'কে ডিলছ ইন টি এটা থাকে ডিলছ উইথ অ'কে ডিলছ উইথ এতিয়া অকুপেশ্যন বিজনেছ থাকে ন বিজনেছ অৰ অকুপেশ্যন অৰ কিবা এটা চাকৰি তেতিয়া আমি ডিলছ উইথটো ইউজ হয় অ'কে যদি ইয়াতে অকুপেশ্যন থাকে ইয়াতে অকুপেশ্যন লিখি দিছোঁ পেনটো ইউজ কৰি আছোঁ বহুত অসুবিধা হৈ আছে স্ক্ৰীণ পেন অ'কে চ' ডিলছ উইথ হ'ব অ'কে যেতিয়া অকুপেশ্যন থাকে অৰ চাকৰি থাকে অৰ বিজনেছ থাকে কিন্তু যদি আমাৰ টি থাকে মানে যোনটো চাকৰি নহয় আউট অফ মানে চাকৰিৰ বাহিৰে যিমানখিনি শব্দ থাকে তেতিয়া আমি ডিলছ ইন লিখোঁ অ'কে ডিলছ ইন টি ক্লিয়াৰ অ'কে নেক্সট কুৱেশ্যন এতিয়া হ'ল তোমাৰ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন অ'কে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন মানে এটা গোটেই এটা চেণ্টেন্সটোক মানে আমি তোমালোকে অকল এটা শব্দতে তোমালোকে মিনিংটো কৈ দিব পাৰা মানে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন চ' এ পাৰ্চন হু ইজ ইজিলি ডিচিভড অৰ ট্ৰিক মানে যাক তুমি বহুত আৰামতে উল্লু বনাব পাৰা মানে ঠগিব পাৰে মানে বহুত জল্দি ঠগন খাই যায় মানে অ'কে বহুত জল্দি ঠগিব পাৰে মানে তাক মানুহে তেনেকুৱা ধৰণৰ মানুহ কি বুলি কয় ট্ৰিকষ্টাৰ ট্ৰাবল টেঞ্জিবল গালিবল ট্ৰাবল মানে প্ৰব্লেম এইটোতো হ'বই নোৱাৰে চ' কাৰেক্ট আনচাৰটো হ'ব গালিবাল অ'কে গালিবাল মানে এনেকুৱা ধৰণৰ মানুহ যাক মানে যোন বহুত জল্দিকৈ উল্লু বনি যায় মানে অ'কে মানে বস্তু কি মানে মানুহটো অলপ মানে চিধা চাধা মানে বহুত মানুহবিলাকে আহি থাকে উল্লু বনাই দিয়ে তেনেকুৱা ধৰণৰ মানুহ
গালিবল পাৰ্চন বুলি কোৱা হয়। এতিয়া ট্ৰিকষ্টাৰ মানে যোনে উল্লু বনায়, যোনে বুদ্ধু বনায়, যোনে অকৰা বনাই দিয়ে, তাক কয় ট্ৰিকষ্টাৰ। যোনে মানে বহুত চালাক থাকে তাক ট্ৰিকষ্টাৰ বুলি কয়। অ'কে, ভেৰি চালাক পাৰ্চন। টেঞ্জিবল মানে এনিৱান? টেঞ্জিবল মানে যিকোনো বস্তু মানে বহুত মানে ক্লিয়াৰলি, যিকোনো বস্তু মানে তোমালোকে বহুত ক্লিয়াৰলি ভিজিবল হৈ আছে। অ'কে, ক্লিয়াৰলি ভিজিবল হৈ আছে মানে যোনটো এক্সিষ্ট কৰে। অ'কে, এক্সিষ্ট কৰা কিবা এটা বস্তু, এক্সিষ্ট কৰা বস্তুৱে তোমালোকে ক্লিয়াৰলি ভিজিবল দেখা পাবা ন, তাকে কয় টেঞ্জিবল। অ'কে, অ'কে, নেক্সট কুৱেশ্যন। চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব গালিবল ন। ট্ৰাই কৰা এতিয়া। ছেম হয়, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। ৰুলছ গভৰ্ণ, আৰে ৰুলছ গভৰ্নিং ছ'চিয়েলি একচেপ্টেবল বিহেভিয়াৰ। ৰুলছ গভৰ্নিং ছ'চিয়েলি একচেপ্টেবল বিহেভিয়াৰটো কোনটো শব্দ একজেক্ট ডিফাইন কৰে? এটিটিউড, পলাইটনেছ, ফৰ্মেলিটি, বিহেভিয়াৰ। ট্ৰাই কৰা কি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। অ'কে, ইংলিছটো একদম এইবাৰ মানে কিবা নকৰিবা। অ'কে, যদি তুমি ইংলিছক ইগন'ৰ কৰা, অ'কে, ADRE গ্ৰেড 3 গ্ৰেড 4 তোমাক ইগন'ৰ কৰি দিব। যদি তুমি ইংলিছক ইগন'ৰ কৰি দিয়া তেন্তে তোমালোকে ADRE তোমাক ইগন'ৰ কৰি দিব। ৱেইটেজ বহুত বেছি এবাৰ, সেইকাৰণে ইংলিছটো ভালকৈ প্ৰেক্টিছ কৰা। অ'কে, আৰু হেণ্ডৰাইটিং নেক্সট টাইম অলপ ইম্প্ৰুভ কৰিব চেষ্টা কৰিম। এই পেনটো মই আজি প্ৰথম ইউজ কৰি আছোঁ মানে, সেইকাৰণে অলপ আখৰটো ইফাল সিফাল হৈ আছে। সেয়া কাৰেক্ট আনচাৰটো হ'ব কি হ'ব? এটিটিউড। অ'কে, পলাইটনেছ মানে বহুত চিধা চাধা, বহুত ভাল। অ'কে, ফৰ্মেলিটি মানে কিবা এটা বস্তু যোনটো সদায় কৰে আৰু সেই বস্তু তুমি সদায় কৰিবা, তাক কয় ফৰ্মেলিটি। মানে ফৰ্মেলিটি তুমি পূৰা কৰি আছা। বিহেভিয়াৰ মানে কাৰোবাৰ কেনেকৈ ব্যৱহাৰ, কেনেকৈ মানে সি ৰিয়েক্ট কৰে, তাৰ একশ্যনবিলাক, তাক কয় বিহেভিয়াৰ ন। হিন্দীত আমি কওঁ স্বভাৱ। অ'কে, নেক্সট কুৱেশ্যন। চ' তোমালোকে যদি মক টেষ্ট পাৰচেছ কৰিব বিচাৰিছা তেন্তে তোমালোকে আমাৰ অফিচিয়েল মেক ইউৰ কেৰিয়াৰ এপ লঞ্চ কৰা হৈছে। অ'কে, তাতে তোমালোকে অনলাইন ADRE মক টেষ্ট, ফুল মক টেষ্ট, তাতে তোমালোকৰ GK, মেথছ, ৰিজনিং আৰু তাৰপিছত ইংলিছ গোটেইখিনি আছে। তোমালোকে গৈ এক্সপ্ল'ৰ কৰি ল'ব পাৰা। অ'কে, আৰু নিজকে মানে টেষ্ট কৰিব পাৰা। যিহেতু মানে আগতে বনোৱা আছিলে মক টেষ্টখিনি, তাতে মানে এতিয়া ৱেইটেজখিনি বেলেগ বেলেগ হ'ব পাৰে। অ'কে, তাৰপৰা তোমাৰ তাতে GK 40টামান কুৱেশ্যন আছে, মেথছৰ 20টা আছে, ৰিজনিঙৰ 20টা আছে, ইংলিছৰ 20টা আছে। এক্সামত বেলেগ বেলেগকৈ মানে কালি পৰহি আহিছে ন, যিহেতু তো আমি মক টেষ্ট আগতে ডিজাইন কৰিছিলোঁ। চ' হ'লেও মানে নিজকে টেষ্ট কৰিব পাৰা আৰু তাতে গৈ। অ'কে, মক টেষ্টটো লৈ পাৰচেছ কৰি দিব পাৰা। লিংক ডিছক্ৰিপশ্যন আছে, এপৰ গৈ দিব পাৰা, ফ্ৰী আছে। অ'কে, ফাৰ্ষ্ট দুটামান মক টেষ্ট ফ্ৰী আছে, বাদ বাকী তোমালোকে পাৰচেছ কৰিব লাগিব। আৰু এপত ফ্ৰী ষ্টাডি মেটেৰিয়েলছো আছে, তোমালোকে সেইখিনি গৈ এক্সপ্ল'ৰ কৰি ল'ব পাৰা। এতিয়া হ'ল আমাৰ ইডিএমছ এণ্ড ফ্ৰেছেছ। অ'কে, ইডিএমছ এণ্ড ফ্ৰেছেছ। চ' ইডিএমছ এণ্ড ফ্ৰেছেছ ক'ব লাগে এ চেক্ৰেট কাউ। এ চেক্ৰেট কাউ কি হয় মানে, মিনিং কি হয় এ চেক্ৰেট কাউ মানে? এ পাৰ্চন নেভাৰ টু বি ক্ৰিটিচাইজড, এ চেইণ্টলি পাৰ্চন, এ ভেৰি হাইলি, এ ভেৰি ৰিলিজিয়াছ পাৰ্চন, এ হেল্পফুল পাৰ্চন। কি হ'ব কোৱা? চেক্ৰেট কাউ মানে, এ চেক্ৰেট কাউ মানে নেভাৰ টু বি ক্ৰিটিচাইজ, এ পাৰ্চন নেভাৰ টু বি ক্ৰিটিচাইজড। অ'কে, বুজি পালা? ক্ৰিটিচাইজ মানে কি হয়? ক্ৰিটিচাইজ মানে সদায় মানে কিবা এটা ভুল বিচাৰাটো। অ'কে, কিবা এটা বস্তু তুমি ক'লা, কিন্তু সেই বেলেগ এটা মানুহে ক'লে নাই এইটো বস্তুটো ঠিক হোৱা নাই, এইটো বেয়া হৈছে, তাতে বেয়া হৈছে, মানে সদায় মানে তোমাক কোনোবাই ক্ৰিটিচাইজ কৰাটোকে মানে সদায় মানে কিবা এটা কমেণ্ট দিয়ে যোনটো মানে তাৰ নেগেটিভ ছাইডটো বুজায়, তাকে কয় ক্ৰিটিচিজম। অ'কে, চ' এ চেক্ৰেট কাউ মানে এ পাৰ্চন নেভাৰ টু বি ক্ৰিটিচাইজ। নেক্সট, টু শ্বন ইভিল কোম্পানী। টু শ্বন ইভিল কোম্পানী মানে কি হয়? এই ইডিএমছ এণ্ড ফ্ৰেছেছৰ মিনিং কি হয়? টু শ্বন ইভিল কোম্পানী, to kick out evil company, to give
up evil company, to put off evil company, to let loose evil company. So the correct answer is option number B, to give up evil company. Okay, to give up evil company মানে যদি তোমাৰ কিবা বেয়া ফ্ৰেণ্ড আছে or এনেকুৱা জাগাত আছে য'ত তোমাক মানে তোমাৰ বেনিফিট হোৱা নাই মানে তোমাৰ লছ হৈ আছে তাকে কোৱা হয় to give up evil company or to shun evil company. Clear? Okay, next question. A dog's breakfast. Okay, he has made a dog's breakfast for these accounts. A dog's breakfast মানে কি হয় এক্সামত কেতিয়াবা সেন্টেন্সটো নিদিয়ে জাস্ট শব্দটো দি দিয়ে এনেকুৱা মানে ফ্ৰেছৰ ইডিয়ামছটো দি দিয়ে বাদ বাকী আমি নিজে ক'ব লাগে জাস্ট তোমালোকৰ ৰেফাৰেঞ্চৰ কাৰণে দি দিছোঁ আৰু A dog's breakfast মানে কি হয় A total mess, a breakfast for the dogs, an accurate summary, a breakfast being served by the dogs. এটা বহুতে কৈ আছে চাগে A breakfast for the dog. ৰং হ'ব যদি A breakfast for the dog কোৱা আৰু যদি এইটো কোৱা তুমি A dog's breakfast মানে a total mess. A dog's breakfast মানে একদম সব খেলি মেলি হৈ যোৱাকে a dog breakfast বুলি কোৱা হয়. Clear? বুজি পাইছা? Okay, next question. এতিয়া হ'ল আমাৰ অপজিট মিনিং ক'ব লাগে বিপৰীত অৰ্থ ক'ব লাগে এণ্টনিম অ'কে কেতিয়াবা অপজিটৰ জেগাত লিখা থাকে এণ্টনিম এণ্টনিম আৰু অপজিট মানে ছেম হয় অ'কে চ' আমি ক'ব লাগে ইলিচিটৰ বিপৰীত অৰ্থ চ' আগতে ইলিচিট মিনিং কোৱা আনচাৰ কোৱাৰ আগত তোমালোকে মোক কোৱা যে ইলিচিট মানে হয় কি ইলিচিট মানে কি হয় ইলিগেল যিকোনো বস্তু যোনটো লিগেল নহয় তাক কোৱা হয় ইলিগেল অ'কে ইলিচিট মানে ইলিগেল ইয়াৰ উল্টা কি হ'ব লিগেল হ'ব ন যদি ইলিগেল হয় উল্টা কি হ'ব লিগেল হ'ব চিম্পল কাৰেক্ট মানে শুদ্ধ এপ্ৰুভ মানে তুমি কাৰোবাক ৰিকুৱেষ্ট কৰিছা সেই ৰিকুৱেষ্টটো তোমাৰ মানে কৈছে যে হ'ব কৰা বুলি কৈছে মানে তোমাৰ ৰিকুৱেষ্টটো এপ্ৰুভ কৰিছে তাকে কয় এপ্ৰুভ নোবেল মানে বহুত অনেষ্ট পাৰ্চন বহুত ভাল পাৰ্চন তাকে কয় নোবেল এতিয়া তোমালোকৰ কাৰণে অনেষ্ট যিহেতু শব্দটো আহিলে তোমাৰ কাৰণে কোৱাচোন বাৰু আৰ্টিকেলছ আমি ডিছকাছ কৰিলোঁ এতিয়া অনেষ্টৰ আগত কোনটো আৰ্টিকেল বহিব এ বহিবনে এন বহিবনে দা বহিব কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ'ত আমি ইয়াৰ আনচাৰটো মই কৰি দিম অ'কে হোমৱৰ্ক অনেষ্টৰ আগত কোনটো প্ৰিপজিশ্যন আৰ্টিকেল চৰি বহিব এ বহিবনে এন বহিবনে দা বহিব এইটো টি হয় অ'কে নেক্সট কুৱেশ্যন চ' ডিমাণ্ড অ'কে তোমালোকে ক'ব লাগে ডিমাণ্ডৰ এণ্টনিম অ'কে অপজিট 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 অৰ্থ ক'ব লাগে কোৱা ডিমাণ্ড মানে কিবা এটা বস্তু ডিমাণ্ড কৰা মানে খোজা তাকে কোৱা ডিমাণ্ড ত' ইয়াৰ উল্টা কি হ'ব উল্টা উল্টা হ'ব ছাপ্লাই ন ছাপ্লাই মানে ডাইৰেক্ট দি আছা আৰু ডিমাণ্ড মানে কি তুমি খুজি আছা মোক দে 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 ছাপ্লাই মানে দি আছে ডিমাণ্ড মানে তুমি খুজি আছা ছাপ্লাই মানে দি আছা অ'কে লৈ যা বুলি কৈ আছে ডিমাণ্ড মানে মোক দে বুলি কৈ আছা ছাপ্লাই মানে লৈ যা বুলি কৈ আছে অ'কে তো ডিমাণ্ডৰ উল্টা ক'ব লাগে তো ছাপ্লাই হ'ব উল্টা লেনদেনৰ কাম চলি আছে ন অ'কে এতিয়া পিটিশ্যন মানে কি ক্লেইম মানে কি মানে কিবা এটা বস্তু আছে যোনটো মই কৰি আছোঁ ক্লেইম যে এইটো মোৰ হয় মই ক্লেইম কৰি আছোঁ এইটো মোৰ হয় ৰিকুৱেষ্ট মানে কি আৰু ৰিকুৱেষ্ট মানে জানাই চাগে যে ছাৰ প্লিজ এইটো কৰি দিয়ক মানে একদম হাত চাত জৰি গৈ আছে যে ৰিকুৱেষ্ট কৰাটোকে মানে কিবা এটা বস্তু কৰিবলৈ কাৰণে যদি তোমাক পাৰ্মিশ্যন লাগে তেন্তে তুমি ৰিকুৱেষ্ট কৰা ন তাকে কয় ৰিকুৱেষ্ট পিটিশ্যন মানে ছেইম ৰিকুৱেষ্ট কৰা হয় কিন্তু এইটো এটা ফৰ্মেল ৱেত অফিচিয়েল ৱেত অ'কে তুমি কি কৰিব লাগে ডকুমেণ্ট দিবা এপ্লিকেশ্যন লিখি দিবা তাকে কয় পিটিশ্যন অ'কে নেক্সট কুৱেশ্যন এতিয়া তোমালোকে ক'ব লাগে ছেইম মিনিং অ'কে ছেইম মিনিং অৰ চিনোনিম ক'ব লাগে ভকেশ্যনৰ অ'কে ভেকেশ্যন নহয় ভালকৈ চাবা ভকেশ্যন হয় চ' আনচাৰ কৰাৰ আগত তোমালোকে মোক কোৱা ভকেশ্যনৰ মিনিং কি হয় ভকেশ্যন মানে তোমাৰ চাকৰি মানে তুমি কি কৰি মানে নিজৰ আৰ্ণ কৰি আছা পইচা কিহেৰে কি কৰি মানে তুমি পইচা ইনকাম কৰি আছা চাকৰি বিজনেছ অ'কে তাকে কি বুলি কোৱা হয় ভকেশ্যন মানে অকুপেশ্যন চিম্পল অ'কে অকুপেশ্যন মানে তুমি কি কৰা অ'কে ফৰ আৰ্নিং তুমি কি কৰা তাকে কয় অকুপেশ্যন ন চ' ভকেশ্যন মানে ছেইম আমি ছেইম মিনিং ক'ব লাগে ন সেইকাৰণে আমি অকুপেশ্যন বুলি কৈছোঁ ক্লিয়াৰ বুজি পালা এতিয়া ভাৰ্চু মানে কি হয় ভাৰ্চু বহুতবাৰ এক্সামত আহে অ'কে ভাৰ্চু মানে
ভাৰ্চু মানে এনেকুৱা ধৰণৰ বিহেভিয়াৰ মানে বহুত ভাল ষ্টেণ্ডাৰ্ড, বহুত একদম ষ্টেণ্ডাৰ্ড বিহেভিয়াৰক কি বুলি কয় ভাৰ্চু বুলি কয়। অ'কে, মানে তুমি তোমাৰ এনেকুৱা ব্যৱহাৰ মানে বহুত মানে লাগি আছে মোক যে তুমি মোৰ বহুত ভাল ঘৰৰ বহুত ভাল শিক্ষা পাইছা, তেনেকুৱা মানে ভাৰ্চু বিহেভিয়াৰ, ভাৰ্চু। অ'কে, তেনেকুৱা মানে মিনিং থকা শব্দক কি বুলি কয় ভাৰ্চু বুলি কয়। হলিডে মানে ছুটি, ব্ৰেকআপ মানে আৰু মোতকৈ বেছি চাগে তুমি ভালকৈ জানিবা ব্ৰেকআপৰ মিনিংটো। অ'কে, নেক্সট লিম্পিড মানে সমাৰ্থক শব্দ ক'ব লাগে। অ'কে, ছেইম মিনিং। কোৱা কি হয় লিম্পিড? লিম্পিড মানে একদম চাফা। অ'কে, একদম মানে চব ক্লিয়াৰ হৈ গ'ল। চ' লিম্পিড মানে চব চাফা। চ' চিননিম কি হ'ব সমাৰ্থক শব্দ? ক্লিয়াৰ, চিম্পল ন। এতিয়া ৰাফল মানে কি হয়? এক্সামত কেতিয়াবা আহি যায় ৰাফল মানে কি হয়? ৰাফল্ড মানে আনটাইডি। অ'কে, বহুত লেতেৰা। অ'কে, মানে একো বস্তু চিজিল নাই তাকে কোৱা হয় ৰাফল্ড। অ'কে, ক্ৰিপল্ড মানে টু ডেমেজ অৰ টু হাৰ্ম। অ'কে, মানে কিবা এটা বস্তু ধ্বংস কৰি দিয়া অৰ কাৰোবাক মানে হাৰ্ম কৰাটোক কি বুলি কোৱা হয়? ক্ৰিপেল্ড বুলি কোৱা হয়। অ'কে, লব চাইডেড মানে কি হয়? লব চাইডেড, হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য ৱৰ্ড লব চাইডেড? লব চাইডেড মানে উইথ ওৱান চাইড লোৱাৰ অৰ স্মলাৰ দেন দ্য আদাৰ। লব চাইডেড মানে চাপ'জ এইটো এটা টেবল হয়। অ'কে, মানে এটা চাইড অলপ বেকাকৈ আছে আৰু এটা চাইড অলপ সৰু আছে, তাকে কোৱা হয় লোপেল্ড। অ'কে, মানে আনইভেন চাইজ অৰ আনইভেন শ্বেপ, তাকে কোৱা হয় লোপেল্ড। ক্লিয়াৰ? অ'কে, নেক্সট কুৱেশ্যন। চেণ্টেন্স এৰাৰ কুৱেশ্যন হয়। চ' আমাক ইয়াতে চেণ্টেন্স দিয়া থাকিব, আমাক ডাইৰেক্ট চেণ্টেন্সটো 4টা ভাগত ভাগ কৰি দিয়া হৈছে। চ' আমি চাব লাগে, আইডেণ্টিফাই কৰিব লাগে কোনটো ছেকশ্যনত খেলি মেলিটো আছে। আৰু আমাৰ পাৰ্ট ডিত আছে ন' এৰাৰ। মানে যদি চেণ্টেন্সৰ কোনো ধৰণৰ এৰাৰ নাই তেন্তে তোমালোকে টিক কৰিব পাৰা ন' এৰাৰ। ট্ৰাই কৰা। চাইণ্টিষ্ট নাও হোপ ডেট ক্লোনিং কেন ছাকচেছফুলি বি কণ্ডাক্টেড ইন হিউমেন বিংছ ইন দ্য ক্লিয়াৰ ফিউচাৰ। এইটো আছাম পুলিচ SI অহা কুৱেশ্যন হয়। আছাম পুলিচ SI চাব ইন্সপেক্টৰত অহা কুৱেশ্যন হয়। অ'কে, একদম মাইনাৰ খেলি মেলি আছে ইয়াতে, বহুত সৰু খেলি মেলি আছে, আৰু ইয়াতে বহুত ল'ৰা ছোৱালী তাতে খেলি মেলি কৰি থয়। কোৱা চাইণ্টিষ্ট এতিয়া ঠিক আছে ন? হিউমেন বিংছ ইন দ্য নিয়াৰ ফিউচাৰ কেন ছাকচেছফুলি বি কণ্ডাক্টেড, নাই জানো? কোৱা ক'ত খেলি মেলি আছে? Scientists now hope that cloning can successfully be conducted in human beings in the near future. চেণ্টেন্সত ক'তো একো খেলি মেলি নাই, জাষ্ট খেলি মেলি আছে। সেইটো হ'ল তোমাৰ ইয়াত চাইণ্টিষ্টত S লাগিব লাগিছিলে। চাইণ্টিষ্ট অকল এজন চাইণ্টিষ্টে কোৱা নাই, গ্ৰুপ অফ চাইণ্টিষ্টে মিলি কৰিছে। গ্ৰুপ অফ চাইণ্টিষ্ট হ'লে কি হ'ল প্লুৰেল হৈ যায় ন, প্লুৰেল হ'লে কি হয় S লাগি যায় পিছফালে। চ' ইয়াতে S দিয়া নাই, ইয়াতে S নাই। চ' আমাৰ অপশ্যন নম্বৰ C টো হ'ব কাৰেক্ট আছে। ইয়াতে S মানে টাইপিং এৰাৰ হৈ গৈছে, কিন্তু এক্সামত তোমাৰ S দিয়া নাথাকিব। একজেক্ট ইয়াৰে পাৰ্ট একজেক্ট ইয়াতে যেনেকৈ আছে তেনেকৈ থাকিব মানে ইয়াতে অপশ্যনত। অ'কে, ইয়াতে S নাছিলে, ইয়াতে S নাথাকিব। মানে ইয়াতে একচুৱেলি S থাকিব লাগিছিলে কিন্তু নাই। চ' আমাৰ অপশ্যনটো হ'ব অপশ্যন নম্বৰ C, য'ত খেলি মেলিটো আছে। ক্লিয়াৰ? অ'কে, নেক্সট কুৱেশ্যন। When one takes great risk, they must be prepared for great losses. ইয়াতে ক'ত খেলি মেলি আছে? এইটো একদম মাইনাৰ। অ'কে, এইটো SSC CHSL অহা কুৱেশ্যন হয়। অ'কে, ক'ত খেলি মেলি আছে কোৱা? তোমাক মই 30 ছেকেণ্ড টাইম দিছোঁ। কোৱা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি কোৱা ক'ত খেলি মেলি আছে। চ' চোৱা, যিহেতু আমি ইয়াতে যেতিয়া আমি ইয়াতে ওৱান ইউজ কৰোঁ ন, তেতিয়া আমাৰ ইয়াতো ওৱানে আহি যায়। অ'কে, ডে জেগাত হ'ব লাগিছিলে when one takes great risks one must be prepared for great loss হ'ব লাগিছিলে। one must be prepared, ইয়াতে ডে দি দিলে, ডে হ'ব নালাগিছিলে। চ' ক'ত আছে? ইয়াতে ডে হ'ব নালাগিছিলে, ইয়াতে কি হ'ব লাগিছিলে? ওৱান হ'ব লাগিছিলে। অপশ্যন নম্বৰ C ইজ দ্য কাৰেক্ট আনচাৰ। ক্লিয়াৰ? চ' এইটো লাষ্ট কুৱেশ্যন আছিলে নেকি? ৱেইট, অ'কে, ইমানেই লাষ্ট কুৱেশ্যন আছিলে। আশা কৰিছোঁ তোমালোকে গোটেইখিনি বস্তু বুজি পাইছা। যদি কিবা বুজি পোৱা নাই তেন্তে তোমালোকে কমেণ্ট কৰি জনাব পাৰা যে বুজি পোৱা নাই। চ' আজিৰ কাৰণে ইমানে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। থেংক ইউ ভেৰি মাছ। আৰু যদি তোমালোকে এপ ডাউনলোড কৰা নাই, এপ ডাউনলোড কৰি ল'বা। তাতে তোমাৰ কি হয় ফ্ৰী মেটেৰিয়েলছখিনি আপলোড কৰা হৈছে। অ'কে, ফ্ৰী ষ্টাডি মেটেৰিয়েলছখিনি আপলোড কৰা হৈছে। তাতে ফ্ৰী ষ্টাডি মেটেৰিয়েল অপশ্যনত গ'লে তোমালোকে ডাইৰেক্ট পাই যাবা। তাতে তুমি ডাউনলোড কৰি তোমাৰ গেলেৰী ছেভ হৈ যাব। মানে গেলেৰী ছেভ হোৱা অপশ্যনো তাতে দি দিছোঁ। মানে তোমালোকে ডাউনলোড কৰি ল'বা ভালকৈ আৰামত বস্তুখিনি কৰি ল'বা। আৰু অলপ দুদিনমান পিছত আৰু তাতে মই আৰু দুটামান বস্তু এড কৰি দিম ফ্ৰী ষ্টাডি মেটেৰিয়েলত। আৰু টেলিগ্ৰাম চেনেলটো পাই যাবা বস্তুখিনি। অ'কে, চ' টেলিগ্ৰাম চেনেল আৰু প্লে ষ্ট'ৰত এপটো ডাউনলোড কৰি থ'বা।
যদি মক টেষ্ট পাৰ্চেছ কৰিব বিচাৰিছে পাৰ্চেছ কৰি ল'বা জাষ্ট 99 ৰুপিছত অকল প্লেটফৰ্ম চাৰ্জেছ লোৱা হৈছে তোমালোকে গৈ পাৰ্চেছ কৰি নিজৰ প্ৰেক্টিছটো মানে আৰু ভালকৈ মানে ইম্প্ৰুভ কৰিব পাৰা। So till then keep working hard, best of luck and thank you for watching the video. Thank you very much.